গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় বুলি আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় আৰু কংগ্ৰেছে মাতৃ মিঠাতেলেৰে মালিচ কৰা নাছিল আৰু যাৰ বাবে মাকৰ মৰম বুজি নাপায় আজিৰ দিনটোত এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় কংগ্ৰেছে মিঠাতেলক লৈ মুখ জোকায় এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ মাতৃয়ে জ্বৰ উঠিলেও মিঠাতেলেৰে মালিচ কৰা নাছিল আর কিন্তু আমার মাতৃয়ে মিঠাতেলেৰে মালিচ কৰিছিল আৰু যাৰ বাবে আমি মাৰ মৰম বুজি পাওঁ আজিৰ দিনটো ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মিঠাতেল মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক বুলি কৈছে মিঠাতেলক লৈ আজিৰ দিনটো ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মিঠাতেল মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক গতিকে এয়া মাকৰ মৰম আসতে বুজি নাপায় বুলি কৈছে কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় কংগ্ৰেছে মিঠাতেলক লৈ মুখ জোকায় কিয়নো কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কৈছে কংগ্ৰেছৰ মাতৃয়ে জ্বৰ উঠিলেও মিঠাতেলেৰে মালিচ কৰা নাছিল কিয়নো মাতৃয়ে বুজি পাইছিল যে ডাঙৰ হৈ তেওঁৰ সন্তান ডক্টৰ বা ইঞ্জিনিয়াৰ নহয় এজন কংগ্ৰেছীয়ে হ'ব আৰু সেইবাবে মিঠাতেলেৰে মালিচ কৰা নাছিল আৰু লগতে সেইবাবে কংগ্ৰেছক মিঠাতেলেৰে মালিচ কৰা নাছিল কিন্তু মিঠাতেল হৈছে মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক আৰু মিঠাতেল মালিচ কৰিছিল আমাৰ মাতৃয়ে আমি যেতিয়া সৰু আছিলো সেইবাবে আমি মাৰ মৰম বুজি পাওঁ আৰু মিঠাতেল যেতিয়া কম সকলো বস্তু যেটো কম দামত দিয়া হৈছে গতিকে মিঠাতেল কম দামত দিব লাগে যদি সেই কথা ডাঙৰকৈ ক'বলৈ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মিঠাতেল যদি কম দামত লাগে তেনেহলে কংগ্ৰেছক দেখিলে ডাঙৰকৈ ক'ব আৰু এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰলৈ কৈছো মুখ্যমন্ত্ৰী গৰাকীয়ে মিঠাতেল সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ কৰিছে মিঠাতেল সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মিঠাতেল মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক বুলি কৈছে কিয়নো সৰু যেতিয়া আমি আছিলো তেতিয়া মাতৃয়ে মিঠাতেলেৰে আমাৰ যেতিয়া বেমাৰ হৈছিল তেতিয়া মালিচ কৰি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে সেই কথা কৈছে কিন্তু কংগ্ৰেছক মাতৃয়ে মিঠাতেলেৰে মালিচ কৰা নাছিল যাৰ বাবে মাৰ মৰম বুজি নাপায় কিন্তু মিঠাতেল হৈছে মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক গতিকে সকলো যিসমূহ বস্তু আসতে দিয়া হৈছে অতি কম মূল্যত গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে মিঠাতেলো কম মূল্যত দিব বিচাৰিছে গতিকে যদিহে কম মূল্যত লাগে মিঠাতেল তেনেহলে কংগ্ৰেছক দেখিলে ডাঙৰকৈ ক'ব এনেধৰণৰ আজিৰ দিনটোত মন্তব্য কৰিছে কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো কংগ্ৰেছৰ মাতৃয়ে জ্বৰ উঠিলে তেওঁলোকক মিঠাতেলেৰে মালিচ কৰা নাছিল কিন্তু আমাক কৰিছিল এই ধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই মিঠাতেল হৈছে মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক যদিহে এই মিঠাতেল কম দামত দিব লাগে তেনেহলে কংগ্ৰেছক দেখিলে ডাঙৰকৈ ক'ব এনেধৰণে মন্তব্য কৰিছে আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছে মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালি নিমখ চেনি কিনিবৰ কাৰণে লাইনত থিয় হ'ব নিশ্চিত হৈ থাকক তাৰ মানে কংগ্ৰেছে লৈ থাকিব লাগে আমি বিজেপি খিনিয়ে ল'ব নালাগে কংগ্ৰেছৰ কথাটো হ'ল সেইটো কিন্তু আমি কংগ্ৰেছকো দিছো বিজেপিকো দিছো আমি দুখীয়া আৰু ধনীৰ পাৰ্থক্য আমি বিচাৰ কৰা নাই এজনে ক'লে যে মিঠাতেল দিব নালাগে তেতিয়া মই ক'লো সৰুতেতো মোৰ জ্বৰ হলে মায়েতো মিঠাতেল গৰম কৰিয়ে ভৰি তলত মালিচ কৰিছিলে কৰে নে নাই আপোনালোকে কৰে নে নাই তাৰ মানে কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায় সব বাচ্চাক যেতিয়া বাচ্চাৰ বেমাৰ হয় আপোনালোকে গৰম মিঠাতেলে বাচ্চাক মালিচ কৰে নে নকৰে মোক আপোনালোকে কওক কৰে নে নকৰে এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মুখ জোকায় একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে সিহঁতে আগতে মাকেতো চিনিয়ে পায় মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায় গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয় ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল
আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল। আৰু সেইকাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই কৰাই ডাঙৰ কৰিছিলে, সেইকাৰণে আমি মাৰ মৰম বুজি পাওঁ। মই ঠিক কৈছো নে নাই কওক? মই ঠিক কৈছো নে নাই কওক? এতিয়া আপোনালোকে কওক, চাউল কম দামত দিম, দালি কম দামত দিম, নিমখ কম দামত দিম, মিঠাতেলো কম দামত দিব লাগে নে নালাগে? লাগে নে নালাগে? কংগ্ৰেছী বিলাকক দেখিলে অলপ ডাঙৰ কৰি কব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি কব, ইহঁতৰ চুইচ বিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।